হয়, আজি ৰঙৰ উৎসৱ ফাকুৱা আৰু আবিৰৰ ৰঙেৰে ৰঙীন হৈছে সমগ্ৰ ৰাজ্য। আৰু মই যিহেতু উপস্থিত আছো উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰ প্ৰাংগণত, আৰু ইয়াতো 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি দৌল উৎসৱ পালন কৰা হৈছে। আৰু মই যিহেতু উপস্থিত আছো উত্তৰ গুৱাহাটী দৌলগোবিন্দ প্ৰাংগণত, মোৰ সতীৰ্থই দেখুৱাব কিছু পৰিৱেশ, বিভিন্ন লোক আহিছে, ভক্তসকল আহিছে আৰু শাৰী পাতি ইয়াত পূজা অৰ্চনা কৰা গৈছে। আৰু মই পোনে পোনে যাবলৈ চেষ্টা কৰিম, যিহেতু যি উদযাপন কমিটি আছে তেখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। আৰু যিয়ে মই দেখুৱাই আছে মোৰ সতীৰ্থ যি ভক্তসকলৰ শাৰী পাতি ইয়াত পূজা অৰ্চনা কৰিছে। আৰু ৰাতিপুৱাৰ পৰা আহিছে যথেষ্ট ভক্ত, আৰু আহি ইয়াতে শাৰী পাতি আজি দৌলগোবিন্দ মন্দিৰৰ শ্ৰীকৃষ্ণ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। আৰু সকলোৱে ইজনে সিজনক ফাকুৱা লগাই নিজৰ সতীৰ্থসকলক যি ফাকুৱাৰ উৎসৱৰ যি কি কয় ফাকুৱাৰ যি আনন্দ উল্লাস কৰিছে। আৰু মোৰ সৈতে আছে উদযাপন কমিটি, আৰু উদযাপন কমিটিৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম, তেখেতসকলে কেনেদৰে উদযাপন কৰিছে। যিহেতু আজি 5 দিনীয়া কাৰ্যসূচী আচলতে যোৱাকালি এটা দিন গৈছে আমাৰ মেঘদা কাৰ্যসূচীৰে আমাৰ আৰম্ভ হৈছে। আজি মহাপূজা মহাপূৰ্ণিমা আজি ইতিমধ্যে আমাৰ ৰাতিপুৱাৰে পৰা পূজা ভাগ আৰম্ভ হৈছে। আৰু এই পূজা ভাগ দুটাকে সোমাব, আজি দুপৰীয়াৰ ভাগত এটা আৰু আনটো সন্ধিয়া সোমাব। আৰু আজি বিশেষকৈ আকৰ্ষণীয় মহাপ্ৰভুক যিটো ফাল্গু দিয়া পৰম্পৰা, আজি দুপৰীয়াৰ ভাগত আৰু সন্ধিয়াৰ ভাগত দুবাৰকে মহাপ্ৰভুক ফাগু দিব। আৰু এই ফাগু যিসকলে দিব তেওঁলোকে কি বস্ত্ৰ পৰিধান কৰিব লাগিব, আৰু তেওঁলোক আজি যে লঘনে ভকত থাকে। আৰু প্ৰায় 8 বজাত এই মহাপূজা সমাপ্ত ঘটিব, আৰু সমাপ্ত হোৱাৰ পিছত মহাপ্ৰসাদ ভোগ আদি বিতৰণ হ'ব। আৰু এই দিনৰ ভাগত বিভিন্ন প্ৰান্তৰ পৰা অহা আমন্ত্ৰিত নাগাৰা নাম বা হোলী এইবোৰ আমাৰ অনৰ্গল চলি থাকিব। আৰু নিশাৰ ভাগত স্থানীয় শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু দিনটো প্ৰতি বছৰে আয়োজন কৰা এই যি দৌল উৎসৱ, কিমান ভক্ত ইয়াত এই প্ৰতি বছৰেইটো 5 দিনীয়া কাৰ্যসূচী আমাৰ চলেই, কিন্তু আগতকে অধিক যাত্ৰীয়ে সমাগম হোৱা আৰম্ভ কৰিছে। আৰু যিমানখিনি যাত্ৰী এই মন্দিৰত প্ৰভুক দৰ্শন কিংবা ইয়াৰে হোলী উৎসৱটো উপভোগ কৰিবলৈ আহে, এই ভক্তসকলক সম্পূৰ্ণ পৰিকল্পিতভাৱে আতিথ্য কৰাৰ যি ব্যৱস্থা, সেই ব্যৱস্থা আমি আগতীয়াকৈ কমিটিয়ে আমি হাতত গ্ৰহণ কৰোঁ, যাতে ভক্তসকলে কোনো ধৰণৰ অসুবিধা নকৰে। আমাৰ স্থানীয় এই গাঁৱৰ বা উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিবিলাক আমাৰ সেৱক আছে, স্বেচ্ছাসেৱক, তেওঁলোকে এই যাত্ৰীসকলক যথেষ্ট পৰিচৰ্চা কৰে, যাতে তেওঁলোকে বাহিৰৰ পৰা অহা যাত্ৰীখিনি অসুবিধা নাপায়। আৰু আজি দিনটোৰ ভিতৰত 30ৰ পৰা 40,000 ভক্ত ইয়াত সমাগম হ'ব। আৰু আটাইখিনিকে যিহেতু আজি মাহ-প্ৰসাদ নিশালৈ হ'ব, দিনৰ ভাগত চাহ জলপানকে আজি আৰু আমি অন্নৰ ব্যৱস্থা কৰা আছে, প্ৰতিজন ভক্তই তাৰমানে অন্ন গ্ৰহণ কৰিব। ধন্যবাদ জনাইছো। যিহেতু বিভিন্ন কাৰ্যসূচী হাতত লৈছে, আৰু আমাৰ সৈতে আৰু এজন আছে সতীৰ্থ, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু গুৱাহাটীৰ প্ৰতি বছৰে উদযাপন কৰিছে, সেইবুলি 5 দিনীয়া আয়োজন কৰিছে, কি কি কাৰ্যসূচী আছে? কাৰ্যসূচীৰ ভিতৰত আজি আমাৰ যোৱাকালি মেঘদা পৰ্বৰে আমাৰ প্ৰভুক যি মূল মণিকোট আছিল, মণিকোটৰ পৰা আনি আমাৰ যিটো আমি য'ত দৌলত আমি প্ৰতিষ্ঠা কৰোঁ, প্ৰতিষ্ঠা কৰাৰ পিছত আজি আমাৰ মহাপূজা বুলি কয়। 5 দিনীয়াকৈ আমাৰ এই অনুষ্ঠানটো সমাপন কৰা হয়। 5 দিনৰ ভিতৰত আজি হৈছে মহাপূজা। মহাপূজাত আমাৰ প্ৰভুক যেতিয়া আমি ফাকু দিম, ফাকু দিয়াৰ পিছতহে তাৰমানে আমাৰ এই যিটো ৰাইজসকল আছে, তেতিয়া তেওঁলোকে সকলোৱে ফাকু ল'ব। আৰু বিভিন্ন যাত্ৰীসমূহ যিসকল দৰ্শনাৰ্থী আহিব, সেই দৰ্শনাৰ্থীসকলক আপ্যায়নৰ কাৰণে আমি বিভিন্ন ব্যৱস্থা কৰোঁ। তাৰ কাৰণে আমাৰ লঘু আহাৰ, দুপৰীয়া অন্ন আদি ব্যৱস্থা কৰা হৈছে, যাতে কোনো যাত্ৰীয়ে, কোনো দৰ্শনাৰ্থীয়ে ইয়াৰ পৰা অসুবিধা পাই যাব নোৱাৰে, তাৰ বাবে আমি সকলোৱে সতৰ্ক থাকোঁ, আৰু তেওঁলোকক সেৱা দিবৰ কাৰণে আমি প্ৰস্তুত হৈ থাকোঁ আগতীয়াকৈ। জনাইছো, যিহেতু যোৱাকালি মেঘদা পৰ্বৰে আৰম্ভ হৈছিল এই ফাল্গু উৎসৱ, আৰু গোসাঁইক ফাকু দিয়াৰ পিছৰ পৰা ইয়াত সকলোৱে যি ভক্ত আছে, ভক্তসকলে ফাকু ল'ব, আৰু ফাকু লৈ যি হোলী ৰং উৎসৱ পালন কৰিব। আৰু সকলোৱে আহিছে, যোনটো ভক্তসকল আহি ইয়াত পূজা অৰ্চনা কৰা দেখা গৈছে।